বিমল ফুকন মহন্ত এই মুহূৰ্তত মই আপোনাৰ কাষলৈ আহিছো আপোনাৰ জৰিতে আকৌ শেহতীয়া যদি কিবা তথ্য আছে মই প্ৰথমে আপোনাৰ জৰিতে সেইখিনি জানি ল'ব বিচাৰিছো চাওক আজি দিছপুৰ চলৰ যেটো প্ৰতিবাদী কাৰ্যসূচী থকাৰ কথা আছিল কংগ্ৰেছৰ আছিল সেই প্ৰতিবাদী কাৰ্যসূচী এইটো মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰাই আৰম্ভ হোৱাৰ কথা আছিল কিন্তু এতিয়ালৈকে প্ৰতিবাদী নাহিলেও কিন্তু আৰক্ষীৰ যেটো বেহু আৰক্ষীয়ে ইতিমধ্যে বেহু ইয়াত ৰচনা কৰিবলৈ সাজু কৰি দিছে এইসকল অৰ্ধসামৰিক বাহিনীৰ লোক তাৰ সমান্তৰালকৈ কেইবা গাড়ীও ইতিমধ্যে অসম আৰক্ষীৰ জোৱান ইয়ালৈ আনিছে আৰু তেওঁলোকে আহি ইয়াত তেওঁলোক সাজু হৈ আছে যাতে কোনো প্ৰতিবাদকাৰী যদি এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ যদি আহে তেওঁলোকক তাৰ ভিতৰতেই যিকোনো কাৰণত তেওঁলোকক তাৰ ভিতৰত আবদ্ধ কৰি ৰখা হ'ব আৰু ইয়াৰ পৰা কোনো কাৰণত এই যেটো বিধায়ক আবাসৰ পিছফালে থকা যেটো পথ এই পথলৈ তেওঁলোকক ওলাই আহিবলৈ নিদিয়ে তাৰ বাবে তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হৈছে ইয়াত আনি থোৱা আছে বহুখিনি মই কিছু আগলৈ যাম আগৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াত যথেষ্ট সংখ্যক বেৰিকেডো আজি আনি থোৱা আছে যাতে এই বেৰিকেডসমূহৰ দ্বাৰা মোৰ সহযোগী ইতিমধ্যে হৰি বড়ো আছে মই তেওঁক অনুৰোধ জনাম আমি কিছু আগলৈ আহিছো তে ইয়াত আজি যিসকল প্ৰতিবাদকাৰী আহিব তেওঁলোকক এই যেটো মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ ভিতৰত তেওঁলোকক প্ৰতিবাদ কৰিবলৈ দিয়া হ'ব আৰু প্ৰতিবাদ ইয়াতে প্ৰতিবাদ কৰাৰ কথা আছিল এয়া দেখা পাইছে ভিতৰত এটা ষ্টেজ সাজি কৰি থোৱা আছে তাতে তেওঁলোকে প্ৰাথমিকতে প্ৰতিবাদ কৰি ইয়াৰ পৰা তেওঁলোক দিছপুৰ চলো প্ৰতিবাদী যেটো কাৰ্যসূচী সেই কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ কথা আছিল কিন্তু তাৰ বাবে তেওঁলোকক আজি ইয়াতে যেতিয়া তেওঁলোক সোমাব ইয়াৰ পৰা আৰু তেওঁলোকক ওলাবলৈ দিয়া নহ'ব আৰু এই যিখন গেট বন্ধ কৰি দিয়াৰ লগে লগে এইসমূহ ইয়াত বেৰিকেড আনি থোৱা আছে এই বেৰিকেডসমূহ মই দেখুৱাইছোঁ লোৰ বেৰিকেড আনি থোৱা আছে মাইকৰ ব্যৱস্থা কৰিছে যাতে ইয়ালৈ তেওঁলোক প্ৰৱেশ কৰাৰ পিছত ইয়াৰ পৰা তেওঁলোকক ওলাই যাবলৈ দিয়া নহয় কিন্তু অকল সেই কথাটোৱে নহয় এঞ্জেলা ইয়াৰ লগতে আৰু এটা কথা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে যে সকলো প্ৰতিবাদকাৰী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈকে আহিবনে সকলো প্ৰতিবাদকাৰী ইয়াত একত্ৰিত হ'বনে নে তেওঁলোক বাহিৰে খানাপাৰা দিশৰ পৰা যদি মিছিল কৰি আহে তেওঁলোক চানমাৰী দিশৰ পৰা যদি মিছিল কৰি ইয়ালৈ দিছপুৰ চলো অনুষ্ঠানত অংশগ্ৰহণ কৰে তেতিয়াহ'লে আৰক্ষীয়ে যদি ইয়াত তেওঁলোকে ৰৈ থাকে তেতিয়াহ'লে ক'ৰবাত আৰক্ষী বিমূৰত পৰিব পাৰে যি কাৰণত আৰক্ষীয়ে কিন্তু গোটেই ব্যৱস্থাটোত দেখা পোৱা গৈছে যে তেওঁলোকে অকল ইয়াতেই নহয় মই ইয়াৰ এটা স্থানৰ ভিজুৱেল দেখাইছোঁ ইয়াত এনেধৰণে যথেষ্ট সংখ্যক অৰ্ধসামৰিক বাহিনী আৰক্ষীৰ লোক তেওঁলোকক ইয়াত মোতায়েন কৰা হৈছে ইয়াত বাছ আনি থোৱা আছে এইসমূহ বাছো মই দেখুৱাইছোঁ ইয়ালৈ প্ৰতিবাদকাৰী আহিলেই যিহেতু 163 CRP ইতিমধ্যে BNSSৰ ধাৰা ইয়াত ইতিমধ্যে ইয়াত দিয়া হ'ল এইসকল 5জনতকৈ অধিক লোক তেওঁলোকক ইয়াত জাৰি কৰা হৈছে 5জনতকৈ অধিক লোক একত্ৰিত হ'লে তাৎক্ষণিকভাৱে ইয়াৰ পৰা আটক কৰি লৈ যোৱা হ'ব বাছ আনি থোৱা আছে এইসকল শীৰ্ষ বিষয়া লোক আমি সেই দুখন বলেৰে দেখুৱাইছোঁ বিষয়াসকল ইয়াত মজুত আছে তেওঁলোকে যিকোনো মুহূৰ্তত যিকোনো সিদ্ধান্ত ল'বৰ বাবে সাজু কৰা হৈছে আৰু এই তেওঁলোকক এই যিহেতু আটক কৰাৰ প্ৰাকখনত তেওঁলোকক যেহেতু মাইক যোগে তেওঁলোকে এনাউন্স কৰিব লাগিব আৰু তেওঁলোকক সতৰ্ক কৰিব লাগিব তাৰপিছত তেওঁলোকে যদি আঁতৰি নাযায় তেতিয়াহে তেওঁলোকক আটক কৰিব পাৰিব তেনেধৰণৰ কথা আছে আৰু সেইবাবেই মাইকযুক্ত বাহনো তেওঁলোকে আনি থৈছে ইয়াত আৰু সেই মাইকযুক্ত বাহনেৰে তেওঁলোকে যিকোনো মুহূৰ্তত আৰক্ষীয়ে ইয়াত ঘোষণা কৰিব আৰু সেই ঘোষণাৰ পিছতে তেওঁলোকক ইয়াৰ পৰা আটক কৰা হ'ব আৰু আটক কৰি স্থানীয় যিকোনো এখন থানালৈ তেওঁলোকক প্ৰতিবাদকাৰীসকলক লৈ যোৱা হ'ব সকলো সাজু হৈছে এতিয়া মাথো হয়তো প্ৰতিবাদকাৰী কিমান সময়ত আহে সেইটো এটা গুৰুত্বপূৰ্ণ কথা প্ৰতিবাদকাৰী আজি এটা সূত্ৰ ইতিমধ্যে কংগ্ৰেছী এটা সূত্ৰই আমাক জনাইছে যে তেওঁলোকৰ হয়তো আজি প্ৰতিবাদ নহ'ব কাৰণ আজি কংগ্ৰেছৰ বিষয়ববীয়াসকল কালি যিগৰাকী প্ৰতিবাদকাৰী মৃত্যু হৈছিল তেওঁ ঘৰলৈ সকলো যাব আজি তেওঁৰ জানাজা আছে জানাজাত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছৰ সকলো শীৰ্ষ নেতৃত্ব আজি তালৈ যাব লাগিব সেয়েহে আজি হয়তো তেওঁলোকৰ দিছপুৰ চলো কাৰ্যসূচী তেওঁলোকে বাতিল কৰিবলগীয়া হ'ব পাৰে ইয়াৰ সমান্তৰালকৈ দেৱব্ৰত শইকীয়া তেওঁলোকৰ দলীয় কাৰ্যসূচীৰ বাবে কিছু সময়ৰ পিছত দেৱব্ৰত শইকীয়া তেজপুৰলৈ যাব আৰু ইতিমধ্যে যিগৰাকী APCCৰ সভাপতি ভূপেন বৰা তেওঁ ইতিমধ্যে ৰাওনা হৈছে বকুলৈ বুলি গতিকে আজি যদি শীৰ্ষ নেতৃত্ব নাথাকে
তেতিয়াহ'লে তেওঁলোকৰ এই যিটো প্ৰতিবাদী কাৰ্যসূচীৰ হোৱাৰ কথা আছিল সেই প্ৰতিবাদী কাৰ্যসূচী কিমান দূৰ হ'বগৈ তাত কিছু সন্দেহ বা তাত কিছু প্ৰশ্নবোধক চিন আছে কিন্তু সমান্তৰালকৈ এইটোও হৈ যাব পাৰে যে যিহেতু পুৱাই ভূপেন বৰা তালৈ গুচি গ'ল বকুলৈ তেওঁ তাৰ পৰা ঘূৰি আহি তেওঁ আচলতে প্ৰতিবাদী মিছিলত অংশগ্ৰহণ কৰিব নেকি নে সঁচাকৈ এই যি ইয়াত যিটো মঞ্চ সাজু কৰা আছে এই মঞ্চ আজি হয়তো ব্যৱহাৰ নহ'ব নেকি এই মঞ্চত তেওঁলোকে সাজু কৰিছিল ইয়াৰ পৰা ওলাই যাম বুলি আৰু কিন্তু সেই মঞ্চ হৈ থাকি যাব নেকি ইয়াৰ পৰা তেওঁলোকৰ যিটো প্ৰতিবাদ কৰিবলৈ ওলাই যোৱাৰ কথা আছিল সেই প্ৰতিবাদ কৰিবলৈ ওলাই যাবৰ বাবে যিখিনি সাজু হৈছিল এই সকলো ইয়াত তেওঁলোকৰ এনেদৰে থাকি যাব নেকি এই কথাবিলাকো ইয়াৰ মাজত আছে গতিকে এই মুহূৰ্তত এঞ্জেলা দুই পক্ষৰ পৰা আমি কথাখিনি কৈছোঁ আৰক্ষী সাজু প্ৰতিবাদকাৰীৰ সিদ্ধান্ত এই মুহূৰ্তলৈকে মানৱেন্দ্ৰ কৰ্মা কমপ্লেক্সো সাজু কিন্তু প্ৰতিবাদকাৰী আহি পোৱা নাই হয়তো কালিৰ যিটো সন্ধিয়ালৈকে সিদ্ধান্ত তেওঁলোকে প্ৰতিবাদ কৰিবলৈ অহাৰ কথা আছিল গতিকে এতিয়ালৈকে পুৱাৰ ভাগৰ পৰা তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী কেনেকৈ আগবঢ়াই নিব এই কথাখিনি সেয়াহে নিশ্চয়কৈ বিমল ফুকন মহন্ত আমি কিছু অপেক্ষা কৰক আমি আপোনাৰ কাষলৈ আকৌ যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত